হাই গাইস মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ৰাতিপুৱাই ছোৱালীকেজনী স্কুলৰ গাড়ীত উঠাই দি আহি এয়া পকা তলত পৰি থকা মধুৰিআম বুটলি আছো এয়া পকা তলত হৰি থকা মধুৰিআমেৰে এখন ধুনীয়া ৰেচিপি বুলি ক'ব লাগিব বনাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া পকা তল কৰা মানে মধুৰিআমৰ তাৰা মই ধুনীয়া খাদ্য বনাম হেয়া কিন্তু আমাৰ মানুহৰ কাৰণে নহয় দে এয়া আমাৰ গাইজনীৰ কাৰণে আৰু দমৰাটোৰ কাৰণে ধুনীয়াকৈ সেইকাৰণে বুটলি আছো এতিয়া মানে এনেকে বুটলি আৰু খোৱাৰ ফলত বস্তুখিনি ওয়েষ্ট নহব তাৰে পিছত ইয়া এইবিলাক পচিলে বহুত মহ দাহ হয় সেইবোৰ নোহোৱা হ'ব তাৰপৰি গাইজনীও মানে অকমান শান্তি পাব পেট ভৰব তাইৰ আৰু এনেকে ধুই ললো মই মধুৰিআমখিনি ধুনীয়াকে মানে বালি চালি লাগি আছিল যেহেতু আৰু এইবাৰ এটা মধুৰিআম কমে 2-3 চেও কৰি কাটি আছো যাতে তাইৰ খাবৰ কাৰণে সুবিধা হয় হেহে এনে কাটি আছো ধুনীয়া মানে দুই ধৰণৰ দুডাল মধুৰিআম গছৰ যেহেতু মধুৰিআম এটা আছে পিংক এটা মানে হেৰি হোৱাইট মানে গুলপীয়া আৰু বগা হেহে আপোনালোকে অকমান কালাৰফুল দেখা পাইছেনে এয়া চাওক বহুতখিনি উলালে দুখন চৰিয়াত আমি এনেকে কাটি লৈছো আৰু এতিয়া দিলিম আমি ইয়াতে নিমখ অকমান নিমখ দিলে খাই ভাল পাব সেইকাৰণে অকমান নিমখ দি দিছো এনেকে দুখন চৰিয়াতে অকমান নিমখ দি দিছো খাই ভাল পোৱাৰ কাৰণে এয়া এতিয়া মানে মধুৰিআমখিনি এনেকে লৰাই দি আছো যাতে নিমখটো ভালকে লাগি যায় সকলোতে সেই কাৰণে এনেকে লৰাই আছো কটাৰীখনৰে আপোনালোকে এনেকে যদি মানে মধুৰিআম যদি আছে এনে যদি হৰি যায় এনেকে বস্তুখিনি বেছ ওয়েষ্ট হ'ব নিদি এনেকে খুৱাব পাৰে গৰুক আৰু এয়া গাইজনীক দি দিলো আৰু লগতে মোৰ এই চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো তো নেক্সট এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তো এতিয়ালৈকে বাই বাই টাটা